ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰো বিভিন্ন ঠাইত ইতিমধ্যে কিছু অচিনাক্ত লোক বা সন্দেহযুক্ত লোকৰ ইতিমধ্যে খিলঞ্জীয়াৰ ভূমি, কৃষিভূমি তথা চৰকাৰী ভূমি বেদখল কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ যি মাটীয়া পশ্চিম মাটীয়া অঞ্চলত, সেই পশ্চিম মাটীয়া অঞ্চলত আছোঁ। আৰু সেই পশ্চিম মাটীয়া অঞ্চলতো কিন্তু ইতিমধ্যে কিছু সংখ্যক অচিনাক্ত লোক বা সন্দেহযুক্ত লোকে ইতিমধ্যে ইয়াৰ এই পশ্চিম মাটীয়া অঞ্চলৰ যি কৃষিভূমি আছে, যি জলাশয় আছে বা যি চৰকাৰী ভূমি আছে, চৰকাৰী ভূমি বেদখল কৰি পেলাই ইতিমধ্যে অপতৃণৰ দৰে তেওঁলোকে গজি উঠিছে। আৰু তেওঁলোকৰ যি বাসস্থান তেওঁলোকে তাত বনাইছে, আৰু বাসস্থান বনাই তেওঁলোকে তাত থকাৰ ব্যৱস্থা কৰিছে, তেওঁলোকে তাত খেতি কৰাৰ ব্যৱস্থা কৰিছে। আৰু ইয়াক লৈ পেলাই যি স্থানীয় লোক আছে, যি খিলঞ্জীয়া লোকসকল আছে, খিলঞ্জীয়া লোকসকলে এক প্ৰকাৰ শংকাত ভোগা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত যিসকল এই পশ্চিম মাটীয়া অঞ্চলৰ বা এই অঞ্চলৰ যিসকল খিলঞ্জীয়া লোক আছে, খিলঞ্জীয়া লোকসকলৰ যি ভূমি বেদখল হৈছে, সেই বেদখলক লৈ ইতিমধ্যে চিন্তিত যিসকল লোক আছে, সেই চিন্তিত লোকসকলক মই এই সম্পৰ্কত মই কিছু কথা জনাৰ বাবে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ। আৰু তেওঁলোকৰ পৰা মই এই সম্পৰ্কত যি ভূমি দখল হৈছে, যি জলাশয় দখল হৈছে বা যি অচিনাক্ত লোকসকলৰ যি আগ্ৰাসন আৰম্ভ হৈছে, সেই আগ্ৰাসনক লৈ তেওঁলোকে ইতিমধ্যে যথেষ্ট শংকাত ভুগিছে, তেওঁলোকে চিন্তিত হৈ পৰিছে। আৰু সেই সম্পৰ্কত মই যিসকল স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা মই কিছু ভাষ্য সংগ্ৰহ কৰাৰ বাবে মই আগবাঢ়িছোঁ। আৰু মোৰ সতীৰ্থক যি দৃশ্য, সেই দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। ডিএ নিউজ প্লাছৰ দৰ্শকক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিসকল অচিনাক্ত লোক বা সন্দেহযুক্ত যিসকল লোক আছে, তেওঁলোকে দেখিবলৈ পাইছে যে মোৰ সন্মুখত যিটো জলাশয় দেখিছে, সেই জলাশয়ত কিছু সংখ্যক ইতিমধ্যে ঘৰ সাজি থকা দেখিবলৈ পোৱা গৈছে। যি ঠাইত আচলতে ঘৰ সজাটো দূৰৰ কথা, সেই জলাশয় দখল কৰিব নোৱাৰে বা একো কৰিবই নোৱাৰে, কিন্তু সেনেকুৱা জলাশয় ইতিমধ্যে ৰাইজে বা এই যিসকল সন্দেহযুক্ত লোক আছে তেওঁলোকে দখল কৰা দেখিবলৈ পোৱা গৈছে। মই স্থানীয় লোকৰ পৰা মই কিছু ভাষ্য সংগ্ৰহ কৰাৰ বাবে মই আগবাঢ়িছোঁ। যিহেতু এই অঞ্চলত ইয়াত সন্দেহযুক্ত লোক বা কিছুমান অচিনাক্ত লোকৰ মানে বসতি আৰম্ভ হৈছে। কি ক'ব, যিহেতু এইবিলাক চৰকাৰী ভূমি বুলি আমি জানিব পাৰিছোঁ বা জলাশয় বা খেতি পথাৰ বুলি জানিব পাৰিছোঁ। কি এইটো য'ত আপোনালোকে ঘৰবিলাকতো দেখিছে কেমেৰাত, এইটোতো মানে দ কৃষিভূমি আৰু জলাশয় এইটো মাইটাত ডবা বুলি কয়, আমাৰ যিটো গাঁৱলীয়া নাম নাৱৰজুলি বুলি কয়। আৰু এই ৰাস্তাৰ কাষত যিখিনি দেখিছোঁ ডাঙৰজুলি বুলি কয়। আগতে ইয়াত আমাৰ কৃষকসকলে মৰাপাট জাক দিছিলে এই সময়ত, এইটো ছিজনত। এতিয়াতো সেইটো বন্ধ একেবাৰে। দ্বিতীয়তে এই পাহাৰখন যে দেখিছে, এই গোটেই বৃহত্তৰ অঞ্চলৰ পানীখিনি এইফালে ওলাই যায় দবাপিটা বৰষুণ হ'লে, এটাই ৰাস্তা। আৰু দ্বিতীয়তে আজি কিছু বছৰৰ পৰা হাতীৰ যিটো আগমন, এতিয়া চাৰিওফালে হাতী আহিয়ে থাকে। আৰু হাতী আহিলে বিশেষকৈ এই পাহাৰত থাকে, পাহাৰৰ পৰা এনেকৈ এই জুলিটো দি ওলাই যায়, এতিয়া সেইটোও বন্ধ। আৰু আমি চাৰ্কল অফিচৰ পৰা যিখিনি তথ্য পাইছোঁ, গৈছিলোঁ কেইবাৰ বাৰু আমি তাত, এইখিনি এতিয়া দ কৃষিভূমি হিচাপে আছে, শ্ৰেণী পৰিৱৰ্তন হোৱা নাইকিয়া। আৰু মাটি কিনোতে যিখন এপিডিপিড কৰিব লাগে, সেইখনো তেওঁলোকে কিন্তু দ কৃষিভূমি হিচাপে এপিডিপিড কৰিছে। গতিকে চৰকাৰক আৰু লগতে এই পশ্চিমফালে যিখন এই চোম গছবিলাক দেখা পাইছে, এইখনি আচলতে ৰেচম বিভাগৰ মুগা চুমনি হয়। 1973 চনতে এইখন ইষ্টাব্লিছ হোৱা। ইতিমধ্যে এটা বৃহৎ অঞ্চল তেওঁলোকে অকুপাই কৰি লৈছে। তাত তেওঁলোকে তামোল গছ ৰুইছে, চিচু গছ ৰুইছে, কঁঠাল গছ ৰুইছে, দোকান দিছে, ৰাস্তা বনাইছে, সেইফালেও তেনেকৈ মাজত ঘৰ বনাইছে। গতিকে আমাৰ এটা অনুৰোধ, ভূমি আইনৰ অধীনত কৃষিভূমি হিচাপে থাকক, জলাশয় মুক্ত লাগে, পানীখিনি ওলাই যাব লাগে, বনৰীয়া হাতীখিনি অহা যোৱা ৰাস্তাটো মুকলি কৰি দিব লাগে, অতি শীঘ্ৰে ভূমি আইনৰ অধীনত উচ্ছেদ অভিযান চলাব লাগে। সেইটো মুখ্যমন্ত্ৰীক আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দাবী জনাইছোঁ। আৰু জানে যে 13 জুলাই তাৰিখে এইখিনি ঠাইতে পিৰুবেলা ৰায় 70 বছৰৰ মহিলাগৰাকীক ধৰ্ষিতা হৈছে। গতিকে সেইখিনি কথা ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে, সেইখিনি নকওঁ। গতিকে পিছত যাতে আৰু এনেকুৱা পুনৰাবৃত্তি ঘটনা নঘটক, এওঁলোকে আহাৰ সাহস নাপাওক। এই যদি ঘৰবিলাক নাথাকিলেহেঁতেন, তেনেহ'লে সেই ল'ৰাজনে আহি ইয়াতে লুকাই থাকি এইখিনি কাম কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ মানুহ আছে, গতিকে আমাৰ আশ্ৰয় আছে, চেল্টাৰ আছে, সেইকাৰণে এনেকুৱা ঘটনা ঘটিছে। গতিকে অতি শীঘ্ৰে ভূমি আইনৰ অধীনত এফেকশ্যন কৰিব লাগে, এইটো আমাৰ মানে ৰাইজৰ প্ৰবল দাবী। মই আন এগৰাকী ব্যক্তি আছে, মই সেইগৰাকী ব্যক্তিৰ পৰা মই কিছু ভাষ্য সংগ্ৰহ কৰাৰ বাবে আগবাঢ়িছোঁ। যিহেতু এই অঞ্চলৰ যিখিনি ইয়াত বেদখল, এই চৰকাৰী যিখিনি ভূমি হওক বা খিলঞ্জীয়াৰ ভূমি হওক, এই ক্ষেত্ৰত কেনেদৰে এই ভূমিখিনি দখল হ'ল বা কেনেদৰে তেওঁলোকে অগ্ৰাসন চলালে, ইয়াত প্ৰশাসনৰ কোনো ভূমিকা নাছিল নেকি, বা প্ৰশাসনে ইয়াত কেনেধৰণৰ ভূমিকা পালন কৰিছে? এই ক্ষেত্ৰত মানে বিভিন্ন ধৰণৰ অপৰাধ মাজে হৈ আহিছে, কিন্তু এই মূল অপৰাধ মানে ধৰক পিৰুবেলাৰ মানে ধৰ্ষণ কাৰ্য সংঘটিত হোৱাৰ আগত এই ক্ষেত্ৰত প্ৰশাসন সম্পূৰ্ণৰূপে নিশ্চুপ আছিল। আমি বিভিন্ন পৰ্যায়ত বিভিন্ন প্ৰকাৰে অভিযোগ দাখিল কৰি আহিছিলোঁ যে এই মানে দ কৃষিভূমিসমূহ শ্ৰেণী বিভাজন নকৰাকৈ তেওঁলোকে যেনেদৰে ঘৰ বান্ধিছে, এই ঘৰসমূহ যিহেতু অবৈধ, আৰু তাৰ উপৰি এই ঘৰসমূহৰ পাৰ্শ্বৱৰ্তী যিখন মানে আমাৰ মুগাচমনি, চৰকাৰী মুগাচমনি, এই মুগাচমনিৰো মোটামুটি 70% মাটি তেওঁলোকে দখল কৰি লৈছে।
সেই মাটিখিনিৰ দ কৃষিভূমিৰ আলম লৈ তেওঁলোকে তাতে দোকান সাজিছে, তেওঁলোকে ৰাস্তা সাজিছে, ডাঙৰ ডাঙৰ গছ ৰুইছে। গতিকে এই ক্ষেত্ৰত নিশ্চিত আছিল। পৰৱৰ্তী পৰ্যায়ত আমি অভিযোগ দাখিল কৰিছোঁ। আমি আশা ৰাখিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই যথোপযুক্ত ব্যৱস্থা ল'ব। আমি মূলতে বিচাৰিছোঁ এই অবৈধ বেদখলসমূহ উচ্ছেদ কৰিব লাগে। আৰু এই অচিনমুখৰ অজানমূলকৰ এই মানুহসকলৰ আগমনে আমাৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি, থলগিৰি লোকসকলৰ প্ৰতি এক আতংকৰ সৃষ্টি কৰিছে, ভাবুকি কৰি আনিছে। এতিয়া বিভিন্ন অপৰাধমূলক এই অঞ্চলৰ বিভিন্ন অপৰাধমূলক কাৰ্য এইসকল ব্যক্তিৰ দ্বাৰাই চেগাচৰকাকৈ সংঘটিত হৈ আহিছে। এতিয়া এই ধৰক জোনালী নথৰ যোৱা বছৰৰ জোনালী নথৰ হত্যাকাণ্ড হওক বা এমাহ আগৰ আমাৰ 70 ঊৰ্ধ মহিলা এগৰাকীয়ে সতীত্ব হেৰুৱাব লগা হ'ল, 70 বছৰ বয়সত সতীত্ব হেৰুৱাব লগা হ'ল। এইসকল ব্যক্তি এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ হাততে। আৰু বিভিন্ন চুৰি কাৰ্যতো এওঁলোক চেগাচৰকাকৈ জড়িত। আমি স্থানীয় লোকসকলে ছাগলী, মুৰ্গী, হাঁহ, কুকুৰা একোৱে পালন কৰি, গৰু একোৱে পালন কৰিব নোৱাৰা হৈছোঁ। গতিকে আমাৰ স্থানীয় স্থলগিৰি লোকসকলৰ প্ৰতি ভাবুকি আহিছে। গতিকে এই ব্যক্তিসকলক মানে আমাৰ সভ্যতা সংস্কৃতিৰ লগত মিল নথকা এই ব্যক্তিসকলক শীঘ্ৰেই উচ্ছেদ কৰি আমাৰ স্থলগিৰি ৰাইজক নিৰাপত্তা সুৰক্ষিত কৰক। আমাৰ অসমৰ ৰাইজ তথা বিভাগীয় কৰ্তৃপক্ষলৈ এয়াই আহ্বান। হয়, উল্লেখ কৰিব লাগিব যে যিসকল সন্দেহযুক্ত যিসকল মানুহ ইয়াত আহি বসতি স্থাপন কৰিছে, অবৈধভাৱে দখল কৰিছে, আৰু তেওঁলোকৰ অহাৰ ফলত বা তেওঁলোকে বাস কৰাৰ ফলত কিন্তু ইতিমধ্যে স্থানীয় লোকৰ যি অধিকাৰ, সেই অধিকাৰ হেৰুৱাই পেলাই তেওঁলোকে এটা শংকাত ভুগিছে। আৰু যিহেতু এই অঞ্চলত দীৰ্ঘদিনৰ পৰা স্থানীয় যিসকল লোক আছে তেওঁলোকে ইয়াত খেতি বাতি কৰি আহিছিলে, বা তেওঁলোকে যি দৈনন্দিন কাম কাজত তেওঁলোকে এই ভূমি বা চৰকাৰী ভূমি ব্যৱহাৰ কৰি আহিছিলে, কিন্তু সেই আজি অধিকাৰ তেওঁলোকে হেৰুৱাই পেলোৱা পৰিলক্ষিত হৈছে। খিলঞ্জীয়াৰ সপক্ষে কথা কোৱা বা খিলঞ্জীয়াৰ অধিকাৰক লৈ কথা কোৱা এখন জনপ্ৰিয় চৰকাৰ থকাৰ পিছতো বা স্থানীয় প্ৰশাসন থকাৰ পিছতো কিদৰে এনে বৃহৎ সংখ্যক পৰিমাণৰ এই ভূমি, চৰকাৰী ভূমি হওক বা যি মুগা চুমনি আছে, সেই মুগা চুমনি দখল কৰাৰ দৰে এক কাৰ্য ইয়াত সংঘটিত হ'বলৈ বিচাৰিছে, তাক লৈ কিন্তু স্থানীয় লোকসকলে ইতিমধ্যে শংকাত ভুগিছে। আৰু এইখিনিতে ক'বই লাগিব যে এই যিসকল লোক ইয়াত অহাৰ পৰা এইসকল লোক ইয়াত স্থানীয় লোকসকলৰ প্ৰতি ভাবুকিৰ প্ৰতি কঢ়িয়াই আনিছে। আৰু যিহেতু এটা কথা ক'বই লাগিব যে এইসকল লোক ইয়াত অহাৰ পিছৰ পৰাই কিন্তু অসামাজিকমূলক যিসমূহ কাম আছে, সেই কামসমূহ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।